সাৰদা কেলেংকাৰীত তদন্তত দিছপুৰৰ হেমাহি উচ্চ ন্যায়ালয়ৰ ৰুখত ৰাজ্য চৰকাৰ বহুচৰ্চিত সাৰদা কেলেংকাৰীত তদন্ত প্ৰক্ৰিয়াক লৈ ৰহস্যজনক ভূমিকা ৰাজ্য চৰকাৰৰ উচ্চ ন্যায়ালয়ৰ কেইবাটাও নিৰ্দেশৰ পিছতো অগ্ৰগতি শূন্য কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়াৰ ৰাজ্য চৰকাৰে হেমাহিত ক্ষুণ্ণ উচ্চ ন্যায়ালয়ৰ সকিয়নি দিছপুৰৰ বৰমূৰীয়াক বিনোদ কুমাৰ পিপাৰচিনিয়াই সেই ফাইলটো লুকাই থৈছিল আৰু সেইটোৰ সম্পৰ্কত মই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন PIL দাখিল কৰিছিলোঁ ধাৰাবাহিকভাৱে ডেট দি আহিছিল কিন্তু অসম চৰকাৰৰ মুখ্য সচিবে তাৰ কোনো তদন্ত কৰা ব্যৱস্থা কৰা নাছিল পলমকৈ হ'লেও অৱশ্যত সাৰদাৰ ফাইল লুকুৱাই বিপদত VK পিপাৰচিনিয়া তদানীন্তন মুখ্য সচিব VK পিপাৰচিনিয়াই দুগৰাকী শীৰ্ষ আমোলাক ৰক্ষণাবেক্ষণ দিবলৈ লুকুৱাইছিল সাৰদা কেলেংকাৰীৰ ফাইল এই সন্দৰ্ভত ৰাজ্য চৰকাৰক উচ্চ ন্যায়ালয়ৰ 4 নৱেম্বৰৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত শপতনামা প্ৰদানত ব্যৰ্থ হ'লে মুখ্য সচিব আলোক কুমাৰৰ দৰমহা কৰ্তনৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ যিটো মই যিখন PIL দাখিল কৰি থোৱা আছিল সেই PILৰ সম্পৰ্কত অহা 4 নৱেম্বৰৰ ভিতৰত তেওঁলোকে শপতনামা দাখিল কৰিব লাগিব আৰু যদি শপতনামা দাখিল কৰিব নোৱাৰে তেতিয়াহ'লে মুখ্য সচিবৰ দৰমহাৰ পৰা 5,000 টকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কৰ্তন কৰাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে সাৰদা কেলেংকাৰীক লৈ ন্যায়ালয়ৰ এই কঠোৰ স্থিতিৰ পিছত ৰাজ্য চৰকাৰৰ ভূমিকা এতিয়া কি হয় সেয়া হ'ব লক্ষণীয় বেলতলাৰ পৰা বন্দন গগৈ আৰু ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে নীলকমল কলিতা ৰিপৰ্ট প্ৰাগ নিউজ